SBI পিঅ'ৰ নতুন ৰিক্ৰুটমেণ্ট আহিছে। তেতিয়াহ'লে ইয়াত আহিছে এইবাৰ 1500 পোষ্টত। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি মোৰ চেনেলটো নতুন, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ। আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুকত চাই আছে, তেতিয়াহ'লে পেজটো ফ'ল' কৰি লওক। এতিয়া আহি গ'ল, এই পোষ্টটো হ'ল প্ৰবেবেশ্যনাৰী অফিচাৰ। ইয়াত পোষ্ট আছে 1500 পোষ্ট, আৰু ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা আহিছে। ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'লেই হ'ল। আৰু তাৰ লগত এইটো অনলাইনত এপ্লাই কৰিব পাৰিব, আৰু এপ্লাই কৰোঁতে আপোনালোকক মিনিমাম 750 টকা দিব লাগিব। মেক্সিমাম 750 টকা দিব লাগিব। ইয়াৰ এপ্লাই ডেট আৰম্ভ হৈছে যোৱাকালি, মানে 18 জুনৰ পৰা, আৰু লাষ্ট ডেট হৈ গ'ল 8 জুলাই। তেতিয়াহ'লে ভিডিঅ'টোত ইয়াৰ বিষয়ে ভালকৈ ডিছকাছ কৰিম। শেষলৈকে চাই থাকিব। তাৰপিছত অসমত এক্সাম চেণ্টাৰ ক'ত ক'ত আছে? ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ প্ৰিলিমিনেৰী আৰু গুৱাহাটী মেইন। এইখিনি জেগাত আপোনালোকৰ এক্সাম চেণ্টাৰখিনি আছে। ইয়াৰ পিছত এডুকেশ্যন কোৱালিফিকেশ্যন যোনটো ক'লো, তাত গ্ৰেজুৱেশ্যন ডিগ্ৰী লাগিব। যিকোনো আপুনি আৰ্টছ, ছায়েন্স, কমাৰ্চ যিয়েৰে হওক, যিকোনো এটা ষ্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন কৰিলেই হ'ল। তাৰপিছত কেণ্ডিডেটছ উইথ প্ৰফেচনেল কোৱালিফিকেশ্যন ছাচ এছ মেডিকেল, ইঞ্জিনিয়াৰিং, চাৰ্টাৰ্ড একাউণ্টেণ্ট অৰ কষ্ট একাউণ্টেণ্ট আৰ অলছ এলিজিবল। তেওঁলোক যোনখিনি মানুহ, মানে যোনখিনি ষ্টুডেণ্টছ মেডিকেল, ইঞ্জিনিয়াৰিং, চাৰ্টাৰ্ড একাউণ্টেণ্ট মানে CA অৰ কষ্ট একাউণ্টেণ্ট আৰ অলছ এলিজিবল, মানে তেওঁলোকো ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াত দিছে ফাইনেল ইয়াৰ ষ্টুডেণ্টছখিনিও এপ্লাই কৰিব পাৰিব। এইবাৰ ফাইনেল ইয়াৰত আছে, তেওঁলোকেও এই জবটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। এজ লিমিট কি দি আছে? এজ লিমিট মাষ্ট বি 21 পৰা 30, মানে 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত আপোনালোকৰ বয়স হ'ব লাগিব 1 এপ্ৰিল 2026। তেতিয়া আপোনালোকে ধুনীয়াকৈ ইয়াত এপ্লাই কৰিব পাৰিব। তাতকৈ বেছি হ'লেও নহ'ব, তাতকৈ কম হ'লেও নহ'ব। ইয়াৰ পিছত আহি গ'ল এজ ৰিলেক্সেশ্যন। এজ ৰিলেক্সেশ্যনৰ OBC কাৰণে দিয়া আছে 3 বছৰ, ST SC কাৰণে দিয়া আছে 5 বছৰ, আৰু বিকলাংগ কেণ্ডিডেটছ যদি OBC মানে আনৰিজাৰ্ভ OBC বা ST SC হয়, তেতিয়াহ'লে 10, 13 পৰা 15 বছৰ থাকিব। মানে কি কৈছে, যদি আপোনালোক আনৰিজাৰ্ভ হয় আৰু বিকলাংগ, তেতিয়াহ'লে 10 বছৰ। OBC বিকলাংগ হ'লে 13 বছৰ, আৰু ST SC বিকলাংগ হ'লে 15 বছৰ টাইম পাব আপোনালোকে। তাৰপিছত যদি আপোনাৰ এক্স ছাৰ্ভিচমেন হয়, তেতিয়া এটলিষ্ট 5 years অফ মিলিটেৰী ছাৰ্ভিচ গেট 5 years। তেতিয়া যদি আপোনালোকে এক্স ছাৰ্ভিচমেন হয় আৰু যদি এটলিষ্ট 5 বছৰ মিলিটেৰী কৰিছে, তেতিয়া আপোনালোকে 5 বছৰ ৰেহাই পাব এজ ৰিলেক্সেশ্যন। তাৰপিছতে এপ্লিকেশ্যন ফি মই যোনটো ক'লো, আপোনাৰ 750 টকা দিব লাগিব যদি আপোনালোক জেনেৰেল, OBC বা EWS কেণ্ডিডেট হয়। আৰু যদি আপোনালোক ST SC বা PWD হয়, PWD কেণ্ডিডেটছ হয়, তেতিয়াহ'লে আপোনালোকক পে'মেণ্ট দিবলগীয়া নহয়। পে'মেণ্টখিনি কেনেকৈ দিব পাৰিব? অনলাইনতে দিব পাৰিব। পে স্কেল কি হ'ব, এইটো মেইন কথা। পে স্কেলটো চাওক, পে স্কেল হ'ল 48,480 ৰুপিজ, মানে 48,480 টকা। 80 টকা আপোনালোকৰ সেইটো দৰমহা, পে স্কেল, বেচিক পে। আপোনালোকে যদি চাবলৈ যায় যে ভেকেঞ্চি কেনেকুৱা টাইপত আছে কাষ্ট ৱাইজ, মানে এইটো কেটেগৰী ৱাইজ, তেতিয়াহ'লে ৰেগুলাৰ ভেকেঞ্চি আছে 200, ST কাৰণে 216, SC কাৰণে হ'ল 180, OBC কাৰণে হ'ল 360, EWS কাৰণে 145, আনৰিজাৰ্ভৰ কাৰণে 588, আৰু টোটেল আছে 1446। আৰু বেকলগ ভেকেঞ্চি আছে এইফালে SC কাৰণে 18, ST কাৰণে 36, টোটেল 54। মানে আপোনালোকৰ টোটেল ইয়াত হৈ গ'ল 1500 post. Additionally, 61 PWD horizontal vacancies are available, 15 for VI, 16 for Hill, 14 for LD, and 16 for D&E categories. এতিয়া আমি চাম এক্সামটো কেনেকুৱা টাইপত হ'ব। এতিয়া চাওক, প্ৰথমতে হৈ গ'ল আপোনালোকৰ প্ৰিলিমিনাৰী ষ্টেজ, phase 1. তাত phase 1 is an online objective test carrying 100 marks. It has 3 sections. English language, ইংলিছৰ কাৰণে আপোনালোকৰ 40 marks থাকিব, য'ত 20 minute. Quantitative aptitude তাত 30 minutes, 30 marks 20 minutes. আৰু reasoning ability তাত 30 marks 20 minutes. With a total duration of 1 hour. 1 hour আপোনালোকে ইংলিছ, quantitative aptitude আৰু reasoning ability কৰিব লাগিব। ইয়াৰ পিছত আহি গ'ল, there is no section cut off preliminary examination. Approximately 10 times the number of vacancies in each category will be shortlisted for the main examination. মানে যেতিয়া 1500 ভেকেঞ্চি আছে, 1500 ভেকেঞ্চিৰ ভিতৰত আপোনালোকৰ into 10, মানে 15,000 ষ্টুডেণ্টছক ইয়াত ৰখা হ'ব। ডাইৰেক্ট কোনো কাট অফ নহয়। 1500 ভেকেঞ্চিৰ কাৰণে 15,000 কেণ্ডিডেটছ প্ৰিলিমিনাৰীৰ পৰা শ্বৰ্টলিষ্টেড হ'ব। ইয়াৰ পিছত আহি গ'ল মেইনছ এক্সাম। মেইনছ এক্সাম 1, phase 2, য'ত consist of an objective test, 200 marks and 33 hours. Objective test হ'ব, তাত 200 মাৰ্ক থাকিব 3 ঘণ্টাৰ কাৰণে। তাৰপিছত and a descriptive paper on communication skill. কমিউনিকেশ্যন স্কিলৰ ওপৰত এটা ডেছক্ৰিপটিভ লিখিব লাগিব। ডেছক্ৰিপটিভ আপোনালোকৰ এখন পেপাৰ হ'ব কমিউনিকেশ্যন স্কিলছৰ ওপৰত। The descriptive paper requires candidates to write on email, situation analysis, and
either report on precise writing type on the computer immediately after the objective test মানে কি হ'ব আপোনালোকৰ ইমেইল লিখিব দিব পাৰে বা তাৰ লগতে কিবা এনে প্ৰিচাইজ ৰাইটিং টাইপ কিবা কাৰণে এইবিলাক প্ৰিচাইজ ৰাইটিং কম্পিউটাৰত কৰিব লগা হ'ব ইয়াৰ অবজেক্টিভ টেষ্টৰ পিছতে মানে এইটো টেষ্টৰ পিছতে অবজেক্টিভ মেইনছৰ পিছতে এইটো ডেছক্ৰিপটিভ হ'ব আৰু ইয়াত আপোনালোকে চাৰ্টখন দেখা পাইছে যে ইংলিছত কিমান মাৰ্ক আহিব যদি ভিডিঅ'টো চাই পজ কৰি পেলাই ধুনীয়াকৈ চাৰ্টখন পঢ়ি ল'ব পাৰে ইয়াৰ পিছত ফেজ 3 য'ত শ্বৰ্টলিষ্ট হ'ব এই সাইকোমেট্ৰিক টেষ্ট ফৰ পাৰ্চনেলিটি প্ৰফাইলিং সাইকোমেট্ৰিক টেষ্ট এটা হ'ব মানে তেওঁৰ বিষয়ে ভালকৈ জানিবৰ কাৰণে পাৰ্চনেলিটি জানিবৰ কাৰণে সাইকোমেট্ৰিক টেষ্ট এটা হ'ব গ্ৰুপ এক্সাৰচাইজ এণ্ড পাৰ্চনেল ইণ্টাৰভিউ এটাও লোৱা হ'ব তাৰ সেই গোটেইখিনি কৰাৰ পিছতে আপোনালোকক এইটো পাছ কৰা হ'ব ইয়াত নিগেটিভ মাৰ্কিঙো থাকিব নিগেটিভ মাৰ্কিং 1/4 মানে আপোনালোকে যদি 4টা ভুল কৰে তেতিয়াহ'লে 1 মাৰ্ক কটা যাব তেতিয়াহ'লে এইটো ক'ত থাকিব এইটো আপোনাৰ প্ৰিলিমিনেৰীটো থাকিব আৰু মেইনছতো থাকিব কুৱেশ্যন লেফ্ট ব্লেংক কেৰি নজনাকে যদি আপোনালোকে নজনাকে কুৱেশ্যনটো এৰি দিয়ে তেতিয়াহ'লে একো নাকাটে কিন্তু যদি ভুল কৰে তেতিয়াহ'লে তাত মাৰ্কছ কাটিব কিমান বাৰ চান্স পাব দিবলৈ আনৰিজাৰ্ভ কেণ্ডিডেটছ মে এপিয়াৰ 6 টাইমছ যদি আনৰিজাৰ্ভ হয় তেতিয়া মানে জেনেৰেল তেতিয়াহ'লে আপোনালোকে 6 বাৰ দিব পাৰিব আনৰিজাৰ্ভ যদি বিকলাংগ হয় এইখিনি তেতিয়াহ'লে তেওঁলোকে 9 বাৰ আৰু ST SC হ'লে তেনেকুৱা কোনো ৰেষ্ট্ৰিকশ্যন নাই নোট ডেট এপিয়াৰিং ইন দ্য মেইন এক্সাম count as one chance appearing only in preliminary does not মানে মেইনছহে আপোনালোকে মেইনছৰ টাইম দিছে প্ৰিলিমিনাৰী প্ৰতিবাৰেই দিব পাৰিব কিন্তু মেইনছ মাত্ৰ আপোনালোকে 6 বাৰ দিব পাৰিব যদি আনৰিজাৰ্ভ হয় আৰু যদি বিকলাংগ হয় তেতিয়া 9 বাৰ দিব পাৰিব তাৰপিছতে আহিলে এক্সাম চেণ্টাৰ যি এনেকে মই ঘোষণা কৰিলোৱেই কিন্তু যেনেকে মই কথাখিনি ক'লোৱেই কিন্তু অসমৰ কাৰণে কি আছে দিল্লী ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰ হোৱাইল মেইন এক্সাম মেইনছ দিব লাগিব ক'ত আপোনালোকে উইল বি হেল্ড অনলি ইন গুৱাহাটী মেইনছটো অকল গুৱাহাটীতে হ'ব বাকী প্ৰিলিমছৰ কাৰণে সেইখিনি হ'ব ইয়াৰ পিছত দিয়া আছে যে আপোনালোকে কেনেকে এপ্লাই কৰিব পাৰিব চাওক যদি আপোনালোকে নিজে এপ্লাই কৰিব নোৱাৰে তেতিয়াহ'লে মোৰ এই ফোন নম্বৰটোত কণ্টেক্ট কৰিলে হ'ল মই আপোনালোক ধুনীয়াকৈ এপ্লাই কৰি দিম যদি আপোনালোকে নিজে কৰিম বুলি ভাবে কৰিব পাৰে কথা নাই কিন্তু যদি অকণমান কিবা এটা ভুল হয় কিন্তু পিছত বহুত বেছি প্ৰব্লেম হৈ যায় এইবিলাকত সেইকাৰণে আপোনালোকক মই কওঁ যে আপোনালোকে যদি নিজে এপ্লাই কৰিব নোৱাৰে তেতিয়াহ'লে কোনোবা জনা ওচৰত যাওক নহ'লে মোৰ এই ফোন নম্বৰটোত কণ্টেক্ট কৰক মই ধুনীয়াকৈ আপোনাক এখন এপ্লাই কৰি দিম ইয়াৰ পিছত আহি গ'ল ইম্পৰ্টেণ্ট ডেটখিনি নটিফিকেশ্যন আহিছে 18 জুনত আৰু এপ্লাই ডেট ষ্টাৰ্ট হৈছে 18 জুনত এণ্ড কেতিয়া হ'ব 8 জুলাই মানে প্ৰায় 20 দিনমান সময় দিছে আপোনালোকে তাৰ ভিতৰত কৰিব লাগিব কল লেটাৰ প্ৰিলিমছৰ কল লেটাৰ আহিব ছেকেণ্ড বা থাৰ্ড উইক অফ দ্য জুলাই 2026 অনৱাৰ্ডছ ছেকেণ্ড বা থাৰ্ড উইকত জুলাই আপোনালোকৰ কল লেটাৰ আহিব আৰু প্ৰিলিমছটো হ'ব আগষ্টত কল লেটাৰ মানে আপোনালোকে এডমিট বুলি ধৰিব পাৰে আগষ্টত প্ৰিলিমছ হ'ব আৰু প্ৰিলিমছৰ ৰিজাল্ট দিব আগষ্ট ছেপ্টেম্বৰ মানত তাৰপিছত মেইনছৰ এডমিট ওলাব আগষ্ট ছেপ্টেম্বৰ মানত মেইনছৰ এক্সাম হ'ব ছেপ্টেম্বৰত আৰু মেইনছৰ ৰিজাল্ট দিব ছেপ্টেম্বৰৰ পৰা অক্টোবৰৰ ভিতৰত আৰু যদি আপোনালোকে এতিয়া এপ্লাই কৰিব বিচাৰে আমাৰ ধুনীয়াকৈ এইখিনি লিংকত ক্লিক কৰি পেলাই এপ্লাই কৰিব পাৰে বা মই আপোনালোকক লিংকটো মই দি দিম ডেছক্ৰিপশ্যনত তেতিয়া তাৰ পৰা ক্লিক কৰিব এপ্লাই কৰিব পাৰিব যদি এইখিনি আপোনালোকে কৰিবলৈ মন নাই চিধা কথা মোৰ ফোন নম্বৰত কণ্টেক্ট কৰিলে হ'ল মই ধুনীয়াকৈ আপোনাক এপ্লাই কৰি দিম তেতিয়াহ'লে আজি ভিডিঅ'টো এইটোৱে যদি ভিডিঅ'টো ভাল লাগিল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' আনি থাকোঁ আৰু তাৰ লগতে যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি লওক আৰু তাৰপিছতে ভিডিঅ'টো এবাৰ পাৰিলে লাইক কৰি দিয়ক কাৰণ সেয়াই আৰু মোক মটিভেশ্যন পায় আৰু যদি ফেচবুকত চাই আছে প্লিজ এই পেজটো ফ'ল' কৰি লওক কাৰণ এনেকুৱা টাইপৰ ভিডিঅ'ছ মই আনি থাকোঁ তেতিয়াহ'লে ভিডিঅ'টো ইমানেই মই বুজি থৈকিয়া চাইনিং অফ